নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ পুনৰ এমাহ দুমাহৰ পাছত ধুমকেতু পৰা দি মই নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে। মোৰ বৰ্তমান ভালেই। বহুত দিন যিহেতু ভিডিঅ' দিয়া নাই, আজি গৈ আছোঁ গোলাঘাট। একদম ৰাস্তাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কিয় গৈ আছোঁ আপোনালোকে ভিডিঅ'টো চাই গ'লে গম পাব। তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। ফাইনেলি আমি গোলাঘাটৰ হিৰো ডিলাৰত আহি পালোহি। লগৰ দুজনীয়ে স্কুটি দুখন আনিছে তাহাঁতৰ ছাৰ্ভিচিঙৰ বাবে। মই অহা কথা একদমেই নাছিলে, কিন্তু লগৰ দুজনীয়ে জোৰ জবস্তি কৰি আনিছে, কাৰণ টিমটোৰ আটাইতকৈ উৎপতীয়া বস্তু ময়ে। আৰু মই নাথাকিলে ইহঁতৰ মানে দিনতে আন্ধাৰ নিচিনা একদম বৰ খাই থাকিব, সেইকাৰণে জোৰ জবস্তি কৰি লৈ আহিছে। আৰু মই একদম মেইন কালপিতটো তাৰমানে মই আমাৰ গ্ৰুপটোৰ। আমি তিনিজনীৰ ভিডিঅ' আগতো আপোনালোকক দিয়া আছে। যিসকলে মোৰ ভিডিঅ' চাই তেওঁলোকে আগতেই ইহঁতক দেখিছে চাগে নিশ্চয়কৈ মোৰ ভিডিঅ'ত। আৰু তেন্তে দিনটো চাই যাওক আজি কি হয়। বেচেৰিক মৰমতে মমাইকে দিয়া স্কুটিখন পূৰা এইফালে সাঁতুৰিয়ে মৰিয়াইছে, এইফালে তাৰ হেভি দুখ, একদম পূৰা টেনশ্যনত ভুগি আছে কি হ'ব মানে। ক'তে কি কৰিব মৰমত কৰিব ক'তে ইফালে এচি হাৱাৰ তলত বহি পিনি ধুনীয়াকৈ মোবাইলত খুব ফটো মৰাত লাগি আছে। এইফালে আমাৰ অপেশ্বৰী, এইফালে হাই বুলি কৈ দিয়া। এনেদৰে ফ্ৰীকা এচি লৈ 2-3 ঘণ্টা সময় আমি পূৰা ফটো চটো মাৰি ব্যস্ত হৈ থাকিলোঁ। আৰু একদম পূৰা ভোক লাগি গৈ আছে। টাউনত সোমাই কিবা খাই যাবগৈ লাগিব। একদম ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইফালে ফাইনেলি স্কুটি ছাৰ্ভিচিং দি হৈ গ'ল। আমিও এতিয়া নামি যাওঁ তললৈ। তাৰপাছত একেবাৰে টাউনৰ ৰেষ্টুৰেণ্টত লগ পাইছোঁ। ভোক লাগিছে বহুত বেছি, বলক তেন্তে। এইফালে ফাইনেলি আমাৰ আহি গ'ল চিকেন বিৰিয়ানী আৰু এগ মছলা কাৰী। কাৰ লোভ লাগিছে ইয়াৰ পৰা লৈ ল'লেই হ'ল, ধুনীয়াকৈ দেখাই দিছোঁ। তাৰপাছত আমি খাই বৈ লওঁ। তাৰপাছত একদম ভিডিঅ'টো শেষলৈকে একদম চাই থাকোঁ। আমি যিহেতু ৰাতিপুৱাই গ'লোঁ, একদম পূৰা ভোক লাগি আহিছিলে আৰু পূৰা এইবোৰ চামুচৰ কাৰবাৰ কৰি থাকিবলৈ মন নাই যোৱা। পূৰা হাতেদিয়ে বিৰিয়ানী খাবলৈ লাগি গ'লোঁ। কোনে কি ভাবে নাজানো, কিন্তু মোৰ যেনেকৈ ভাল লাগে মই তেনেকৈয়ে খাওঁ। পূৰা মজা লাগিলে খাই, টেষ্টিও আছিলে, বহুত ধুনীয়া বনাইছিলে আচলতে। আৰু পূৰা ভোকত আছোঁতো, পূৰা গবৰা ভৰাই দিছোঁ আৰু। এইফালে ক্ষীণমিন মানুহে পূৰা দি আছে। আমাৰ ভোকত মানুহ খাই হৈ গ'ল। ধুনীয়াকৈ খাই বৈ বিল পে' কৰি ওলাই আহিলোঁ পাণ খাম বুলি। আৰু গোলাঘাটৰ ট্ৰেফিক পইণ্টৰ ওচৰত পাণ দোকান এখন আছে। দাদাজনে খুব ধুনীয়াকৈ দিয়ে। আচলতে খুব আমি ধেমালি কৰি থাকোঁ, সেইবাবে আহি চিনাকিজনেই হৈ পৰিছে আৰু ভালো লাগে দিয়কচোন। মই মানে ক'ৰবাত গ'লে সৰুকৈ হ'লেও গণ্ডগোল এটা হ'বই। লগৰজনীয়ে পাণকেইটা কিনাৰ পাছত ক'লে যে কচমেটিকৰ দোকানত যাওঁ, বস্তু ল'বলৈ আছে। গ'লোঁ, ধুনীয়াকৈ আঙুঠি এটা পিন্ধি চালোঁ, নোলোৱা হৈ থাকিলে নহয়। পইচাও নাই বোলো। বাৰুকৈ সোণৰ নাছিলে, ভাগ্য ভাল বাচিলোঁ। আৰু শেষত আঙুঠিটো ওলালে বাৰু, তেওঁক দি থৈও আহিলোঁ। বেছি দাম নাছিলে, 60 টকা, নহ'লে সোণৰ হোৱালেতো মৰিলোহেঁতেন ন। অৱশেষত সকলোবোৰ বস্তু পাতি লৈ আজৰি হ'লোঁ। এতিয়া আইচক্ৰীম এটা খাই লৈ ঘৰলৈ যাওঁগৈ। যদিহে ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব। আৰু লগতে মোৰ চেনেলটো যদি কোনোবাই প্ৰথমবাৰৰ বাবে চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ বাই বাই।